এইবিধ হৈছে হিয়াল নেজিয়া বন। ইয়াৰ তিনিটা বেমাৰত বিশেষকৈ প্ৰয়োগ কৰা হয়। এটা হৈছে হুব হ'লে বা হুবৰ দৰৱ, আৰু এটা হৈছে পাকস্থলীত খহু হ'লে বা খহু দৰৱ, আৰু লগতে যদিহে দেহত গৰম প্ৰৱেশ কৰে বা গৰম সোমায় তেতিয়াও এই বনবিধ খাব লাগে। এয়া চাওক, ইয়াৰ এটা গোন্ধ আছে, বহুত ধুনীয়া গোন্ধায়, চকলেট গোন্ধায়। আপোনালোকে এনেকৈ উঠাই লৈ শুহি চাব। এয়া চাওক, এয়া হৈছে হিয়াল নেজিয়া বন। হিয়াল নেজিয়া কিয় কয়? ইয়াৰ যেতিয়া ফুলটো শিয়ালৰ নেজডালৰ দৰে হয়, ই অলপ কেইদিন আগত ফুলিবগৈ। এতিয়া যিহেতু ফুলা নাই, ইয়াৰ ফুলটো আপোনালোকে দেখিব। মই ইয়াৰ আগৰ ভিডিঅ' এটা দিয়া আছে, আগতে এই বিষয়ে এটা ভিডিঅ' আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টোত ইয়াৰ ফুলপাহ ওলাই পৰিছে যে শিয়ালৰ নেজডালৰ দৰে হয়, সেয়েহে হিয়াল নেজিয়া বুলি কয়। এতিয়া দৰৱকেইটাৰ বিষয়ে ক'ব লৈছোঁ। যদিহে প্ৰথমে হুবৰ দৰৱটো ক'ব লৈছোঁ। হুব হয় কেতিয়া? যেতিয়া নেকি কিছুমান মানুহৰ দিনতো টোপনি আহি থাকে, বহি থাকোঁতেও টোপনিয়াই থাকে, আৰু বহুত শুবলৈ মন যায়, খুব শুবলৈ মন যায়, সেই বেমাৰটোক হুবৰ বেমাৰ বুলি কয় বা হুব দৰৱ। গতিকে সেইসকলে এই বনবিধ, অৰ্থাৎ এই হিয়াল নেজিয়া বনবিধ উঠাই লৈ বইল কৰিব লাগে। তাৰপিছত কিবা এটা খাই লৈ, খালী পেটত নাখাব, কিবা এটা খাই লৈ ইয়াক মানে 1 গিলাচকৈ দিনত 2বাৰকৈ খাব লাগে। ঠিক আছে? তেতিয়া সেই হুব বেমাৰ, এনেকৈ আপোনালোকে যদি 3 দিনমান খায় তেতিয়াহ'লে সেই হুবৰ বেমাৰটো ভাল হৈ যাব। আৰু দ্বিতীয়তে যিটো খহু দৰৱ, অৰ্থাৎ মানে যেতিয়া নেকি পাকস্থলীত খহু হয়, খহু দৰৱ অন্যও আছে বাৰু, কিন্তু এইটো খালেও ভাল হয়। খহু দৰৱ কেনেকৈ খাব? একেই, যে খহুৰ পেটত যেতিয়া পাকস্থলী খহু হয় তেতিয়া মানে মুখেদি গেলা গেলা গোন্ধ ওলায়, ভাত খাব নোৱাৰে, পানী খাব নোৱাৰে, এনেকুৱা হয়। আৰু ৰোগী একেবাৰে ক্ষীণাই যায়, একেবাৰে মানে লেংলেঙীয়া তাৰ চেহেৰা হৈ যায়। গতিকে তেতিয়া কি কৰিব লাগে? এই বনবিধ, হিয়াল নেজিয়া বনবিধ উঠাই লৈ আপোনালোকে বইল কৰিব লাগে। আৰু বইল কৰিলে তাত আপোনালোকে অকণমান 5টামান জালুক দি দিব। ঠিক আছে? তাৰপিছত তাত অকণমান নিমখ দিব পাৰে। তাৰপিছতে আপোনালোকে এই পানীখিনি চাকি লৈ ৰোগীক খুৱাব। আপোনালোকে ৰাতিপুৱা খুৱাব, যিকোনো এবিধ খাই ল'ব, তাৰপিছতে খুৱাব। এনেকৈ আপোনালোকে 3 টাইম খুৱাব, 1 গিলাচকৈ খুৱাব। ৰাতিপুৱা 1 গিলাচ খুৱাব, তাৰপিছত আকৌ 2টা বা 3টা বজা সিমানখিনি সময়ত খুৱাব। তাৰপিছত আকৌ ৰাতি শোৱাৰ আগত 8টামান 9টামান বজাত এবাৰ খুৱাব। তেতিয়া এই খহু দৰৱটো ভাল হৈ যায়। আৰু তৃতীয়তে সেয়া হৈছে, যেতিয়া নেকি আজিৰ দিনত বহুত গৰম হৈ যায়, গৰম বৃদ্ধি পাইছে, গতিকে গৰম বৃদ্ধি পোৱাৰ কাৰণে মানুহৰ দেহত গৰম প্ৰৱেশ কৰে। সেয়েহে পৰিয়ালৰ সকলো সদস্যই, শিশু হওক বা ডাঙৰ মানুহেই হওক, সকলোৱে খাব পাৰে। শিশুসকলক আপোনালোকে আধা গিলাচকৈ খুৱাব। গৰমত সিহঁতৰ প্ৰস্ৰাৱ জ্বলা পোৰা কৰে আৰু প্ৰস্ৰাৱ হালধীয়া হৈ যায়। তেনে ক্ষেত্ৰত আপোনালোকে ইয়াক মানে শিশুসকলক আধা গিলাচকৈ খুৱাব বইল কৰি পেলাই, আৰু ডাঙৰ মানুহসকলে 1 গিলাচকৈ খাব পাৰে। কিন্তু আপোনালোকে এগিলাচেই খাব। দিনটোত যিকোনো এটা সময়ত আপোনালোকে 1 গিলাচেই খাব। লাগিলে দুপৰীয়াই খাওক বা ৰাতিপুৱাই খাওক। তেতিয়া দেহৰ পৰা গৰম মানে দূৰ হয়, আৰু প্ৰস্ৰাৱ জ্বলা পোৰা কৰা বা প্ৰস্ৰাৱ হালধীয়া হ'লে এই বনবিধ খালে সেয়াও ভাল হৈ যায়। কিন্তু আপোনালোকে গৰম যেতিয়া হ'ব বইল কৰিলে, তেতিয়া কুহুমীয়া গৰম কৰিহে খাব। গৰমে গৰমে কেতিয়াও খাব নোৱাৰে, কুহুমীয়া গৰম কৰি খাব। আৰু এনেকুৱা আৰু এবিধ আছে, ৰঙা জাতীয় এবিধ আছে হিয়াল নেজিয়া। এইবিধ হৈছে বগা, আৰু ইয়াৰ গোন্ধটো আপোনালোকে শুহি চাব, বহুত ধুনীয়া চকলেট গোন্ধায়। বন্ধুসকল, ইমানেই ইনফৰমেশ্যন আছিল। যদি এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।